75% শিক্ষকৰ উপস্থিতি আৰু 60 to 70% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি পাই আছো শিক্ষা হেতুটো অধ্যয়ন কৰিবৰ কাৰণে গতিকে যেতিয়া বিশেষজ্ঞ কমিটিয়ে অধ্যয়ন কৰি আছিল আমি শিক্ষা হেতুটো এনফোৰ্স কৰা নাছিলো কেন্দ্ৰীয়ভাৱে মনিটৰিং কৰাৰ কাৰণে এটা বিদ্যা সমীক্ষা কেন্দ্ৰও আমি স্থাপন কৰিছো মানে এইটো যাতে টিচাৰ ফ্ৰেণ্ডলি ষ্টুডেণ্ট ফ্ৰেণ্ডলি এটা এপ হয় সেইটোতে আমি শিক্ষা ক্ষেত্ৰটো ফুল প্ৰুফ নেকি ছাৰ কাৰণ হাইলাকান্দিত এটা কথা ওলাইছিল যে কাষৰ স্কুলত এটেণ্ডেঞ্চ দি নিজৰ স্কুলত নাযায় এনেকুৱা এটা প্ৰুফো ওলাইছিল এডিচি এডুকেশ্যনৰ তাতে যে শিক্ষককো পোৱা গৈছিল তেনেকুৱা অৱস্থা এতিয়া শিক্ষা হেতুত আমি প্ৰায় 75% শিক্ষকৰ উপস্থিতি আৰু 60 to 70% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি পাই আছো আমি কেন্দ্ৰীয়ভাৱে মনিটৰিং কৰাৰ কাৰণে এটা বিদ্যা সমীক্ষা কেন্দ্ৰও আমি স্থাপন কৰিছো মাজত আমি কিছুদিন ৰখিলো এই কাৰণে যে অসম চৰকাৰে এখন 3জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল শিক্ষা হেতুটো অধ্যয়ন কৰিবৰ কাৰণে গতিকে যেতিয়া বিশেষজ্ঞ কমিটিয়ে অধ্যয়ন কৰি আছিল আমি শিক্ষা হেতুটো এনফোৰ্স কৰা নাছিলো এতিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিছে গতিকে সেই প্ৰতিবেদনত যিখিনি ৰিকমেণ্ডেশ্যন বা আছে আমি সেইখিনি কাৰ্যকৰী কৰিম আৰু আমি শিক্ষা হেতুটো ভাল ধৰণে মানে এইটো যাতে টিচাৰ ফ্ৰেণ্ডলি ষ্টুডেণ্ট ফ্ৰেণ্ডলি এটা এপ হয় সেইমতে আমি কৰিম শিক্ষা ক্ষেত্ৰত চাইন আউটটো কম্পালচাৰী নহয় নেকি ছাৰ টিচাৰ্ছৰ চাইন আউট মইতো ক'লো যে এতিয়া আমি এইটো এক্সপাৰ্ট কমিটিৰ ৰিপৰ্টৰ পাছত আমি নতুনকৈ আৰম্ভ ইতিমধ্যে আমি ৰেচনেলাইজেশ্যনটো মাজত আমি অলপ কেন্দ্ৰীকৰণ কৰিছিলোঁ এতিয়া পুনৰ বিকেন্দ্ৰীকৰণ কৰি জিলাসমূহক কৰ্তৃত্ব দিয়া হৈছে গতিকে জিলা শিক্ষা বিষয়া আৰু ডিচি তেওঁলোকে ৰেচনেলাইজেশ্যনটো সম্পূৰ্ণ কৰিব কোন অনিয়মিত শিক্ষকৰ কথা কৈছে মই ধৰিব পৰা নাই এইখিনিতো 2021 সমাধান হ'ল বাকী যি অৱশিষ্ট বাকী যি প্ৰভিন্সিয়েলাইজেশ্যনৰ 2-এটা ইছ্যুজ থাকি গৈছে তাৰ কাৰণে কেবিনেটে এখন চাব কমিটি গঠন কৰিছে